নমস্কাৰ মই মৌজিক বন্ধুসকল পলকতে চামহক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, দেশত পুনৰ ভয়ংকৰ বিমান দুৰ্ঘটনা আৰু এই ভয়ংকৰ বিমান দুৰ্ঘটনাত মৃত্যু হৈছে মহাৰাষ্ট্ৰৰ উপমুখ্যমন্ত্ৰী অজিত পাৱাৰৰ। এই ভয়ংকৰ দুৰ্ঘটনাত মৃত্যু হৈছে উপমুখ্যমন্ত্ৰীসহ 6জন লোকৰ আৰু এই ভয়ংকৰ ঘটনাক লৈ সমগ্ৰ দেশজুৰি শোকৰ ছাঁ। আজি পুৱাৰ ভাগত ভয়ংকৰ বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে মহাৰাষ্ট্ৰৰ উপমুখ্যমন্ত্ৰীয়ে। চকুৰ সন্মুখতে জীৱন শেষ হৈ গ'ল উপমুখ্যমন্ত্ৰীসহ 6গৰাকী লোকৰ। প্ৰচণ্ড শব্দ কৰি বিস্ফোৰিত হৈ দুৰ্গম অঞ্চলত ভূপতিত হয় বিমানখন আৰু জ্বলি যোৱা ব্যক্তিগত বিমানৰ পৰা উদ্ধাৰ কৰা হৈছে এটা এটাকৈ মৃতদেহ। উপমুখ্যমন্ত্ৰী অজিত পাৱাৰসহ বিমানখনত আছিল দেশৰক্ষী আৰু ব্যক্তিগত সচিব। অজিত পাৱাৰৰ লগতে মৃত্যু হৈছে এনচিপিৰ জ্যেষ্ঠ নেতা ভিদীপ যাদৱৰ আৰু মৃতসকলৰ ভিতৰত পৰিচয় উদ্ধাৰ হৈছে ফ্লাইট এটেণ্ডেণ্ট পিংকি মালিৰ। ব্যক্তিগত বিমানৰ 2 পাইলট সুমীৰ কাপুৰ আৰু সম্ভাৱ্য পাঠকেও প্ৰাণ হেৰুৱাইছে এই ভয়ংকৰ দুৰ্ঘটনাত। উল্লেখযোগ্য যে উপমুখ্যমন্ত্ৰী অজিত পাৱাৰসহ এই বিমানখনত আছিল মুঠ 6গৰাকী যাত্ৰী আৰু আটাইকেইগৰাকী যাত্ৰীৰ মৃত্যু হৈছে এই দুৰ্ঘটনাত। মুম্বাইৰ পৰা পুৱা 8:10 বাৰামতীলৈ গৈছিল এই চাৰ্টাৰ্ড বিমানখন আৰু বাৰামতীৰ 4খন পঞ্চায়ত নিৰ্বাচনী সভাত আজি অংশগ্ৰহণ কৰাৰ কথা আছিল অজিত পাৱাৰে। কিন্তু 8:45 বিমানখনৰ সৈতে বিচ্ছিন্ন হৈছিল ৰাডাৰৰ সংযোগ আৰু বাৰামতী অঞ্চলত ইমাৰ্জেঞ্চি লেণ্ডিং ক্ৰাছ হৈ জ্বলি উঠিছিল এই বিমানখন। কিয় ইমাৰ্জেঞ্চি লেণ্ডিং কৰিবলগীয়া হৈছিল এই বিমানখনে সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত আৰু এই ভয়ংকৰ বিমান দুৰ্ঘটনাক লৈ সমগ্ৰ দেশতে পৰিছে শোকৰ ছাঁ। মহাৰাষ্ট্ৰত ঘোষণা কৰা হৈছে 3দিনীয়া ৰাজ্যিক শোক আৰু লগতে এই দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ লগতে দেশৰ শীৰ্ষ নেতা মন্ত্ৰীসকলে। পৰৱৰ্তী খবৰ, গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত ডাঙৰ খবৰ। 8 ফেব্ৰুৱাৰীত দিনৰ 10:30 ৰাজহুৱা কৰা হ'ব গৌৰৱ গগৈৰ পাকিস্তান সম্পৰ্কৰ SITৰ প্ৰতিবেদন। এই ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। শীঘ্ৰেই ৰাজহুৱা কৰা হ'ব গৌৰৱ গগৈৰ সম্বন্ধে SITৰ প্ৰতিবেদন। 8 ফেব্ৰুৱাৰীত দিনৰ 10:30 ৰাজহুৱা কৰা হ'ব SITৰ প্ৰতিবেদন। কেবিনেট মেমৰেণ্ডাম হিচাপে ৰাজহুৱা কৰা হ'ব এই প্ৰতিবেদন। আলী তৌকিৰ শ্বেখ, গৌৰৱ গগৈ আৰু এলিজাবেথৰ নামত অভিযোগ উত্থাপন হৈছে। কেন্দ্ৰীয় চৰকাৰে সিদ্ধান্ত ল'ব গোচৰৰ পৰৱৰ্তী তদন্ত কোনে কৰিব। NIA, RAW অথবা চোৰাংচোৱা শাখাই কৰিব তদন্ত। এই ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, নেপথ্য কণ্ঠশিল্পী হিচাপে আৰু গান নাগায় অৰিজিত সিঙে। ভাৰতীয় শাস্ত্ৰীয় সংগীতলৈ উভতি যাব অৰিজিত সিং। মঙলবাৰে নেপথ্য কণ্ঠশিল্পীৰ পৰা অৱসৰ লয় অৰিজিত সিঙে। সামাজিক মাধ্যমত এই কথা জনায় অৰিজিত সিঙে আৰু সামাজিক মাধ্যমত অৰিজিত সিঙৰ এই পষ্টক লৈ এতিয়া দেশজুৰি বিভিন্ন প্ৰতিক্ৰিয়া। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, অসমত যিমান ভোটাৰৰ বিৰুদ্ধে অভিযোগ দিয়া হৈছে এই সকলোবোৰ মোৰ নিৰ্দেশত হৈছে। ময়ে বিজেপিৰ মানুহবোৰক কৈছোঁ অলপ চলপ মিয়াবোৰৰ বিৰুদ্ধে অভিযোগ দি থাকক, তাত লুকুৱাব লগা একো নাই। মই সভা পাতিছোঁ, ভিডিঅ' কনফাৰেন্স কৰিছোঁ আৰু মই সকলোকে কৈছোঁ য'ত যিমান পাৰে ফৰ্ম 7 দাখিল কৰক, যাতে অলপ দৌৰা দৌৰি হৈ থাকে, কষ্ট হৈ থাকে, যাতে বুজি পায় অসমীয়া জাতি এতিয়াও জীয়াই আছে। যিয়ে যেনেকৈ পাৰে মিয়াক কষ্ট দিয়ক, কষ্ট খালেহে অসমৰ পৰা যাব। হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি সম্পূৰ্ণৰূপে মিয়াৰ বিৰুদ্ধে আছে।
এছাৰত মুছলমান মিয়াৰ বিৰুদ্ধে জাননী জাৰিক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই অকপট স্বীকাৰোক্তি। পৰৱৰ্তী খবৰ, আজিৰ পৰা আৰম্ভ হৈছে সংসদৰ বাজেট অধিৱেশন আৰু 1 ফেব্ৰুৱাৰীত কেন্দ্ৰীয় বাজেট দাখিল কৰিব বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। এইবাৰ 2টা পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া বাজেট অধিৱেশনৰ অন্ত পৰিব 2 এপ্ৰিলত। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ সভ্য সমাজক লজ্জানত কৰা ঘটনা। এইবাৰ বগৰী খাবলৈ যাওঁতে কণমানিৰ সৈতে অপকৰ্মৰ চেষ্টা অৰূপ শৰ্মা নামৰ এগৰাকী লম্পটৰ আৰু অভিভাৱকৰ এজাহাৰৰ ভিত্তিত অৱশেষত অৰূপ শৰ্মাক জেল হাজতলৈ প্ৰেৰণ আৰক্ষীৰ। ৰাজ্যত পুনৰ সভ্য সমাজক লজ্জানত কৰা জঘন্য ঘটনা। এইবাৰ 8 বছৰীয়া কণমানিৰ সৈতে অপকৰ্মৰ চেষ্টা 37 বছৰীয়া লম্পটৰ। বগৰী খাবলৈ যাওঁতে কণমানিৰ সৈতে অপকৰ্মৰ চেষ্টা লম্পট অৰূপ শৰ্মাৰ। ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কণমানিৰ অভিভাৱকৰ আৰু অভিভাৱকৰ এজাহাৰৰ ভিত্তিত পক্সো আইনৰ অধীনত জেললৈ প্ৰেৰণ কৰা হৈছে লম্পট অৰূপ শৰ্মাক। গহপুৰৰ মিৰি পথাৰত সংঘটিত হৈছে এই লজ্জাজনক ঘটনা। পৰৱৰ্তী খবৰ, ৰাজ্যত শীঘ্ৰেই সম্পন্ন হ'ব 4500 শিক্ষক পদৰ নিযুক্তি। ইয়াৰ বাবে আজিৰ পৰা আৰম্ভ হৈছে নথি পৰীক্ষণ। প্ৰথম পৰ্যায়ৰ প্ৰথম দিনত 480 গৰাকী চাকৰি প্ৰত্যাশীক নথি পৰীক্ষণৰ বাবে আমন্ত্ৰণ জনোৱা হৈছে। 6 ফেব্ৰুৱাৰী পৰ্যন্ত অব্যাহত থাকিব নথি পৰীক্ষণ প্ৰক্ৰিয়া। প্ৰথম পৰ্যায়ত 2639 গৰাকী চাকৰি প্ৰত্যাশীৰ সম্পন্ন হ'ব নথি পৰীক্ষণ আৰু দ্বিতীয় পৰ্যায়ৰ নথি পৰীক্ষণৰ বাবে মেধা তালিকা প্ৰকাশ পাব 30 জানুৱাৰীত। এই কথা জনালে প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ যুটীয়া সঞ্চালক চিন্ময় হাজৰিকাই। পৰৱৰ্তী খবৰ, অখিল গগৈয়ে মানি লৈছে যে পৰৱৰ্তী মুখ্যমন্ত্ৰী ময়েই হ'ম। তেওঁৰ মূৰত ফুল চন্দন পৰক। মই আকৌ অখিল গগৈ মুখ্যমন্ত্ৰী হ'ব বুলিহে এইটো বনাইছিলোঁ। আমিনগাঁৱত মুখ্যমন্ত্ৰীৰ বাসভৱন নিৰ্মাণ সন্দৰ্ভত অখিল গগৈৰ বিৰোধিতাক লৈ এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ বিমান দুৰ্ঘটনাত ৰহস্যৰ গোন্ধ। এয়া দুৰ্ঘটনা নে পৰিকল্পিত হত্যাকাণ্ড? ঘটনাৰ সঠিক তদন্তৰ দাবী পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ। বিমান দুৰ্ঘটনাত মহাৰাষ্ট্ৰৰ এগৰাকী শক্তিশালী ৰাজনৈতিক নেতা অজিত পাৱাৰৰ মৃত্যুৰ পাছতে এতিয়া সৰ্বত্ৰ শোকৰ বন্যা বৈছে। ৰাষ্ট্ৰপতি প্ৰধানমন্ত্ৰীৰ পৰা আদি কৰি সকলোৱে শোক ব্যক্ত কৰিছে। ইয়াৰ মাজতে এই বিমান দুৰ্ঘটনাক লৈ ৰহস্যৰ গোন্ধ পাইছে একাংশই। একাংশই সন্দেহ ব্যক্ত কৰিছে যে পৰিকল্পিতভাৱে বিমান দুৰ্ঘটনাৰ জৰিয়তে হত্যা কৰা হৈছে অজিত পাৱাৰক। একাংশই কৰা এই সন্দেহক আৰু অধিক ইন্ধন যোগালে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। অজিত পাৱাৰৰ মৃত্যুত শোক প্ৰকাশ কৰি মমতা বেনাৰ্জীয়ে এই ঘটনাৰ পুংখানুপুংখ তদন্তৰ দাবী কৰে। সামাজিক মাধ্যমত তেওঁ শোক ব্যক্ত কৰি কয় যে অজিত পাৱাৰৰ হঠাৎ মৃত্যুত মই গভীৰভাৱে স্তম্ভিত হৈছোঁ। আজি পুৱা বাৰামাতীত ভয়ংকৰ বিমান দুৰ্ঘটনাত মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী আৰু তেওঁৰ সৈতে যাত্ৰা কৰা সকলোৰে মৃত্যু হৈছে। এই ঘটনাত মই গভীৰ শোক প্ৰকাশ কৰিছোঁ আৰু এই কাণ্ডৰ পুংখানুপুংখ তদন্ত হ'ব লাগিব। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে এই সন্দৰ্ভত মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নবিছক ফোন কৰি ঘটনা সন্দৰ্ভত পৰিস্থিতি বুজ লোৱাৰ লগতে তদন্তৰ বাবে নিৰ্দেশ প্ৰদান কৰিছে।